মাদানীয়ে হওক বা এনেকুৱা যিকোনো ব্যক্তিয়ে বা যিকোনো মহিলাই এনেকুৱা প্ৰতিক্ৰিয়া দিয়াৰ লগে লগে প্ৰথম দিশটো হ'ল যে ভাৰতত বসবাস কৰা অসমত বসবাস কৰা যিমানবোৰ ইছলাম ধৰ্মীয় মূলৰ ব্যক্তি আছে তেওঁলোকে এই বিষয়টো লৈ পেলাই প্ৰতিবাদ কৰিব লাগে। কাৰণ কিয় মাদানীয়ে হওক বা এনেকুৱা যিকোনো ধৰণৰ এইবোৰৰ কাৰণে কি হ'বগৈ আগন্তুক হয়তো আমাৰ মাজতে অশান্তিৰ পৰিৱেশ আহিব পাৰে। গতিকে এওঁলোকে বিচাৰি আছে যে এক অশান্তিময় পৰিৱেশ যাতে আহে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজিলৈ এজনো ইছলাম ধৰ্মী মানুহ হত্যা হোৱা নাই, কোনো গাঁৱত আজিলৈ অগ্নিকাণ্ড হোৱা নাই। গতিকে সেইকাৰণে একাংশই বিচাৰি আছে যে পুনৰ যাতে আগন্তুক দিনত যাতে অসম পূৰ্বৰ যি অসম আছিলে অগ্নিগৰ্ভ অসম যাতে হ'ব পাৰে তাৰ কাৰণে নিৰহভাৱে প্ৰচেষ্টা চলাই আহিছে। কিন্তু মই ভাবোঁ যে ইয়াৰ ক্ষেত্ৰত প্ৰথম যিমানবোৰ ইছলামিক সংগঠন আছে বা যিবোৰ ইছলাম ধৰ্মৰ যিবোৰ সংগঠন আছে যি জাতি জনগোষ্ঠীৰ নহওক তেওঁলোকৰ পৰা প্ৰথম এইটো প্ৰতিবাদ হ'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ কথাই আমাৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিব। আজি যেতিয়া ধুবুৰী অঞ্চলত আজি প্ৰায় ৯,৪০০ আমি চেক বিতৰণ কৰিলোঁ, সেই চেক বিতৰণ কৰোঁতে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো মহিলাকে আমি এই চেক বিতৰণ কৰিছোঁ। গতিকে চৰকাৰখনে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰলস প্ৰচেষ্টা কৰিছে আৰু বিভিন্ন সংগঠনসকলৰ সহযোগিতা আজি আন্দোলন বৰ্জিত অসম পাইছোঁ। এই আন্দোলন বৰ্জিত যে অসমৰ পৰিৱেশৰ কাৰণে বিভিন্ন ধৰণৰ পৰ্যটকৰ ইয়াৰ ভিতৰতে একাংশ এতিয়াও লাগি আছে যে অসমখন যাতে পূৰ্বৰ দৰে যাতে অশান্তিময় পৰিৱেশ হয়। গতিকে মই প্ৰথম আহ্বান জনাইছোঁ যে যিসমূহ ইছলাম ধৰ্মীয় মূলৰ যিবোৰ সংগঠন আছে এই সংগঠনবোৰে এই বিষয়টো লৈ পেলাই এক জনমত গঠন কৰিব লাগে, এক প্ৰতিবাদী কাৰ্যসূচী কৰিব লাগে। আমি যদি কৰিব যাওঁ তেতিয়াহ'লে বিভিন্ন ধৰণে ৰাজনৈতিক এটা ৰূপ দিয়ে প্ৰতিক্ৰিয়া কৰে। কাৰণ আজি চাওক এইটো উচ্ছেদৰ ক্ষেত্ৰত, কিন্তু উচ্ছেদৰ ক্ষেত্ৰত এনেকুৱা এটা বাতাবৰণ কৰি দিলে যে ইছলাম ধৰ্মীয় মানুহ হোৱাৰ কাৰণে যেন উচ্ছেদ কৰিছে। মোৰ যি সমষ্টি বা মোৰ পূৰ্বৰ যি সমষ্টি তাততো এটা উচ্ছেদ হোৱা নাই। কাৰণ উচ্ছেদ এইকাৰণে তাত হোৱা নাই যে তাত ফৰেষ্ট পাতি দখল কৰা নাই, তাত PGR VGR দখল কৰা নাই। গতিকে য'ত PGR VGR দখল কৰিছে তাত উচ্ছেদ কৰাৰ লগে লগে একাংশই কি কৰিছে যে এইটো মাইনৰিটিসকলৰ বিপক্ষে এটা ষড়যন্ত্ৰ কৰা বুলি এটা অপপ্ৰচাৰ আনিব বিচাৰিছে। কিন্তু তাৰে বিপৰীতে আজি 90% য'ত নেকি মাইনৰিটি আছে সেইসকলে য'ত নেকি বেদখল কৰা নাই তাততো উচ্ছেদ হোৱা নাই বা কোনো নটিচ দিয়া নাই। গতিকে ইছলাম ধৰ্মীয় মূলৰ মানুহসকলক এইটো বুজিব লাগিব যে উচ্ছেদটো কৰোঁতে যিসকলে ফৰেষ্টৰ মাটি দখল কৰিছে PGR VGR কৰি পেলাই সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ আধাৰত হাইকোৰ্টৰ ভাৰ্ডিক্টৰ আধাৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই উচ্ছেদ কাৰ্যসূচীবোৰ চলি আছে। স্পেচিফিক এটা প্ৰশ্ন ছাৰ, মাদানী হৈছে এটা কংগ্ৰেছ দলৰ এটা নেতৃত্ব থকা এটা ব্যক্তি। কাৰণ কিয় মাদানী আৰু কংগ্ৰেছ এটা মুদ্ৰাৰে ইকুটি। মাদানীহঁতৰ এনেকুৱা ক্ষমতা নাই যে সেই ক্ষমতাই হিমন্ত বিশ্ব শৰ্মাক আগ্ৰহ কৰা ক্ষমতা মাদানীৰ দৰে মানুহৰ নাই। গতিকে আমি সেই কথাটো আমি সংঘাত বিচৰা নাই। মাদানীৰ কথাটো লৈ পেলাই ইছলাম ধৰ্মীয় মূলৰ ব্যক্তিসকলে আচলতে প্ৰতিবাদ কৰিব লাগে আৰু সেই প্ৰতিবাদ কৰিলে তেতিয়াহে আমি আগন্তুক শান্তিময় অসমখন পাম। এক মাদানী কিয় 100 মাদানী যদি ইয়াতে অসমত যদি তেনেকুৱাকৈ কয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আজিও মুখ্যমন্ত্ৰী ভৱিষ্যতেও মুখ্যমন্ত্ৰী মই এইটো প্ৰত্যাহ্বান জনালোঁ, মাদানীক প্ৰত্যাহ্বান জনালোঁ। ক্ষমতা যদি আছে মাদানীৰ হিমন্ত বিশ্ব শৰ্মাক আঁতৰি দেখাওক। মই কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ভৱিষ্যতের মুখ্যমন্ত্রী মাদানীক সমৰ্থনই কৰিছে। মই ক'লোৱে যে আজি ধৰক UDF হওক বা কংগ্ৰেছে হওক যেতিয়া নিৰ্বাচন আহে মাদানীৰ হঠাৎ ধূমকেতুৰ দৰে এটি সৃষ্টি হয়। মাদানীটো কোনোদিন জনতাৰ দৰে সহায় কৰা নাই, মাদানী কেতিয়াও কমিউনিষ্টক সহায় কৰা নাই। আমিতো সহায় নলওঁৱে, বিজেপিতো সহায় নলওঁৱে। কিন্তু এই যে মাদানীৰ যে কংগ্ৰেছ বা UDF নিৰ্বাচনৰ আগে আগে ঠিক সৃষ্টি হয় ধূমকেতুৰ দৰে, তেওঁলোকে ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত এটা বিভ্ৰান্ত অনাৰ কাৰণে তেওঁলোকে পৰিৱেশৰ সৃষ্টি কৰে। কিন্তু মই এই কথাষাৰ জানো অসমত সংখ্যাগুৰুৱে হওক সংখ্যালঘুৱে হওক এতিয়া মাদানী ফাদানীৰ কথা এতিয়া কোনো গুৰুত্ব নিদিয়ে বুলি মই দৃঢ় বিশ্বাস। যদি হয় তেতিয়াহ'লে তেওঁলোকে আমেৰিকাত গৈ পেলাই থাকক, তেওঁলোকে গৈ পেলাই আমেৰিকাত থাকক। আজি আমাৰ এটা যি অখণ্ড ভাৰতবৰ্ষ খণ্ডিত কৰাৰ পিছত আজি পাকিস্তানৰ সৃষ্টি হ'ল। সৌভাগ্যক্ৰমেতো আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়া আমাক বচালে। গোপীনাথ বৰদলৈ যদি গোপীন ব্যৱস্থাৰ বিৰুদ্ধাচৰণ নকৰিলেহেঁতেন
আমিও আজি পাকিস্তান বা বাংলাদেশৰ নাগৰিক হ'ব লাগিলে। গতিকে আজি কোনোবাই যদি কয় যে বাংলাদেশৰ মানুহ ভাৰতৰ মানুহ সেইটোত আমাৰ আপত্তি নাই। তাৰ কিন্তু ৰাষ্ট্ৰসংঘ আছে, ৰাষ্ট্ৰসংঘত গৈ পেলাই তেওঁলোকে আইন প্ৰণয়ন কৰে যে সমগ্ৰ বিশ্বতে চিটিজেনশ্বিপৰ ব্যৱস্থা ৰাখিব নালাগে, সমগ্ৰ বিশ্বৰ মানুহ দুটাই থাকিব পাৰে। তেনেকুৱাকৈ যদি তেওঁলোকে আইন প্ৰণয়ন কৰে ৰাষ্ট্ৰসংঘত আৰু সকলো বিশ্বই যদি সমৰ্থন দিয়ে, তেতিয়া এই কথাষাৰ গ্ৰহণযোগ্য হ'ব। গতিকে তেওঁৰ ব্যক্তিগত মতৰ লৈ পেলাই আমি আচলতে ইমান ভূমিকা দিবলগীয়া এইটো পৰিকল্পনা পূৰ্বৰ পৰা এই ষড়যন্ত্ৰ চলি আহিছে আৰু এই ষড়যন্ত্ৰৰ বিপৰীতে আমিও সজাগ হ'ব লাগিব। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সজাগ হ'ব লাগিব। কাৰণ মানে এণ্টি নেশ্যনেলিষ্ট এটা পক্ষ থাকে, বিশেষকৈ বাংলাদেশৰ পৰা হওক বা পাকিস্তানৰ পৰা আহি পেলাই আমাৰ মানুহৰ মনত সোমাই পেলাই বিভিন্ন ধৰণৰ বিভ্ৰান্ত কৰে। মই ভাবোঁ যে ভাৰতৰ মানুহ, অসমৰ মানুহ বা ধুবুৰীৰ মানুহ বা বাংলাদেশ সীমান্তৰ কাষৰ মানুহ আমাৰ যিমান পেট্ৰিয়টিক, কাৰণ ৰাজনাথ সিং ডাঙৰীয়া যেতিয়া এবাৰ আহিছিলে সীমান্ত চেতনা মঞ্চৰ যেতিয়া কাৰ্যসূচী 2018 চনত, তেতিয়া মই তেওঁলোকক যিমান পেট্ৰিয়টিক দেখিছোঁ যে সীমান্তৰ কাষত থকা ইছলাম ধৰ্মৰ মানুহসকল। গতিকে ইয়াতে আহি পেলাই বিভিন্ন ষড়যন্ত্ৰ কৰিলোঁ। স্বাভিমানী যিসকল ভাৰতীয়, স্বাভিমানী অসমীয়াসকল জীৱিত থকা পৰ্যন্ত তেওঁলোকৰ ষড়যন্ত্ৰ উফৰাই পেলাওঁ। ছাৰ, মুখ্যমন্ত্ৰী আজি বহুকেইটা অভিযোগ উত্থাপিত হৈছে যে বহু মহিলা এনেকুৱা আছে যাৰ 4জনকে 5জনকে ল'ৰা ছোৱালী থকা পাছতো তেওঁলোকে চেক পাইছে বা টকা পাইছে। এনেকুৱাতো মই জনাত নাই, কাৰণটো আমি তেওঁলোকে বাৰে বাৰে বিচাৰিছে যে ৱাৰ্ড ৱাইজ এই বস্তুবিলাক পুনৰীক্ষণ কৰা হয়। যাৰ মানে মহিলা 4গৰাকী মহিলা থকা 4জন বাচ্চা থকা তেনেকুৱা 4জন বাচ্চা থকা যদি তেনেকুৱা যদি আপোনালোকে দিব পাৰে, কিন্তু আজি যিসকল বিষয় তাত জড়িত আছিলে আজি আমি তেওঁলোক ছাছপেণ্ড কৰা আছে। বিষয়ৰ নামো কৈছে ক'লে নহ'ব যে লিখিত ৰূপত দিব লাগিব। মই আজি ধুবুৰীৰ পৰা ছাছপেনশ্যন অৰ্ডাৰ ওলাই দিম। যদি 4টা বাচ্চা থকা মহিলাই যদি কোনোবা পাইছে, আমাক যদি নাম সহকাৰে তথ্য সহকাৰে দিয়ে, মই জিলা আয়ুক্তৰ জৰিয়তে আজিয়ে ছাছপেনশ্যন। বহুতে মিছা কথাও লিখিছে ফৰ্মত মানে আগতীয়া ঋণ আছে, কিন্তু ফৰ্মত লিখিছে ঋণ নাই। লিগেল কথাৰ ওপৰত এখন চৰকাৰে চলাব। গতিকে লিখিত তথ্য যদি দিয়ে, মই ডিচি ডাঙৰীয়া মোৰ লগতে আছে, মই তেখেতক নিৰ্দেশ প্ৰদান কৰিছোঁ যে তেনেকুৱা লিখিত কোনোবাই যদি অভিযোগ দিয়ে আৰু লগে লগে যাতে তেওঁক যে নিলম্বিত কৰে, মই তাৰ কাৰণে নিৰ্দেশ প্ৰদান কৰিছোঁ আয়ুক্ত ডাঙৰীয়া। আপুনি এগৰাকী জিলা প্ৰশাসনে এগৰাকী ইউটিউবাৰক ইউটিউবাৰ এগৰাকী প্ৰমোট কৰাৰ কাৰণে এবাৰ এৱাৰ্ড দিছিলে যে ময়ো আচলতে এবাৰ আপোনালোকে বৰ্জন কৰিছিলে, ঠিকেই আছিলে, মনৰ খুব এটা কৈছিলে। তাৰ প্ৰতিটো প্ৰগ্ৰামে কণ্টেক্ট কৰা আছে। ধুবুৰী গঢ়াৰ ক্ষেত্ৰত একচুৱেলি বহু সাহিত্যিক আছে, বহু সাংবাদিক আছে, তেওঁলোকৰ বহু ডাঙৰ অৱদান আছে। আজিকালি নতুন নতুন ডিজাইন, বিভিন্ন ধৰণৰ ডিজাইন কৰি যিসমূহ আজি AI আহি গৈছে। গতিকে AI অহাৰ পিছত বহুতে তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰমোট কৰাৰ কাৰণে কিন্তু পেইড হিচাপে ৰাখা বুলি খবৰ এটা আহিছে। নহয় পেইড হিচাপে কোনো ৰাখিলে দৰমহা দিব লাগিব। গতিকে নাই পেইড হিচাপে কোনো ৰাখিব নোৱাৰে। কাৰোবাক কিবা মৰম কৰি যদি কেতিয়াবা কাৰোবাক চাহ একাপ খুৱাই এইটো বেলেগ কথা, কিন্তু পেইড চিষ্টেমৰ আমাৰ আমাৰ অসম চৰকাৰ বা জনসংযোগ বিভাগৰ পৰা তেনেকুৱা ব্যৱস্থা নাই। আৰু আমাৰ যিহেতু সংবাদ মাধ্যম, যিহেতু আমাৰ যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, গতিকে বিভিন্ন ধৰণৰ কথা যেতিয়া ওলায় তেতিয়াহ'লে আমি তেওঁলোকৰ পৰা জ্ঞাত আৰু থাকিব লাগিব। এইটো ময়ো প্ৰাক্তন সাংবাদিক হিচাপে এইটো কওঁ যে চৰকাৰখনেৰে হওক বা মোৰে হওক বা আমাৰ চৰকাৰখনেৰে হওক বা সমাজৰ বিভিন্ন কথা যেতিয়া ভুল দেখে এইটো অনুযায়ী দিয়াটো দায়িত্ব হৈছে আমাৰ সাংবাদিক। গতিকে এই সাংবাদিকসকলে নিশ্চিত ওপৰত ইয়াৰ উন্নয়নৰ কামখিনিও ৰাইজক মানে জনাব লাগিব, নহ'লে কি হ'ব। ধুবুৰীত যেন একোৱেই হোৱা নাই। আজি ধুবুৰীত যিমানখিনি উন্নয়নৰ কাম হৈছে, যিমান প্ৰচাৰ হ'ব লাগিছিল, বিশেষভাৱে এজন ব্যক্তিক যদি এনেকুৱা দায়িত্ব দিয়া হয় আৰু তাৰ বিপৰীতে যদি পইচা দিয়া হয়, সেই ক্ষেত্ৰতো সাংবাদিকখিনি আঁতৰি থাকিব। তেনেকুৱাকৈ আপোনালোকে এবাৰ আঁতৰি আছে কিবা তেওঁক মানে এটা অনুষ্ঠানত সন্মান জনাৰ মই অভিভাৱক মন্ত্ৰী হিচাপে আপোনালোকে বিনম্ৰতাৰে মই আপোনাক আহ্বান জনাইছোঁ। গতিকে এইখিনি কথা মই এতিয়াৰ পৰা তেনেকুৱাকৈ প্ৰমোট কৰাৰ ব্যৱস্থা আমি নকৰোঁ। আৰু যদি তেনেকুৱাকৈ তথ্য প্ৰমাণ যদি আছে যে আপোনালোকে পুনৰাম দিয়া বুলি, মই অভিভাৱক মন্ত্ৰী হিচাপে মই জিনকাটা সত্ৰখন হৈছে বাংলাদেশ সীমান্তৰ প্ৰায় 7 কিলোমিটাৰ নিলগত। আৰু যিহেতু মই গুৰুজনাৰ যেতিয়া পুণ্যতিথি হয় বা আৱিৰ্ভাৱ মানে যেতিয়া তিথি, এই দুটা তিথিত মই নামঘৰত যাওঁ। আৰু এইকাৰণে যাওঁ যে মই অসমীয়া হিচাপে এইটো মোৰ নৈতিক দায়িত্ব। কাৰণ আমি এতিয়াও প্ৰতিগৰাকী অসমীয়া ঋণী, যিসকলে নিজকে অসমীয়া বুলি ভাবে। মই ভাবোঁ তেওঁলোকে যদি গুৰুজনাক যদি তিথিৰ দিনাখন যদি এবাৰ স্মৰণ নকৰে, প্ৰকৃত অসমীয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ কিয়, এই গুৰুজনাই ভাষা, কৃষ্টি, সাহিত্য, সংস্কৃতি, নাটককে আদি কৰি
সমগ্ৰ বিষয়সমূহ দি থৈ গৈছে। মই আধ্যাত্মিক কথাটো কোৱা নাই, এখন হৰিনাম ধৰ্মৰ যে প্ৰচাৰ কৰিছিলে সেই বিষয়টো মই কোৱা নাই, কিন্তু অসমীয়া জাতিক দি যোৱা নাই। গতিকে সেইকাৰণে অসমীয়া জাতিক যিটো সৰ্বোচ্চ দি থৈ গৈছে, সেইগৰাকী ব্যক্তিৰ পুণ্যতিথি বা আৱিৰ্ভাৱৰ তিথি যিসকলে নিজকে অসমীয়া বুলি ভাবে, যোনে নাভাবে মই ক'বলগীয়া একো নাই, যোনে অসমীয়া বুলি ভাবে এবাৰ হ'লেও তেওঁলোকৰ ঘৰতে হওক বা নামঘৰতে হওক স্মৰণ কৰিব লাগে। আৰু মই যিহেতু ধুবুৰীত তেনেকুৱা কাৰ্যসূচী আছে, গতিকে মই সেইকাৰণে জিনকাটা সত্ৰত যোৱা নাছিলোঁ। মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰে জিনকাটা সত্ৰত গৈ পেলাই সুন্দৰ এক মনোমোহা এক আধ্যাত্মিক পৰিৱেশ আৰু নিজৰ মই প্ৰসংগ কৰিছোঁ। গতিকে তেনেকুৱা সত্ৰবোৰ সাধাৰণতে আমাৰ মন্ত্ৰী যোৱাৰ সুযোগ নাথাকে। মইতো অকণমান ব্যতিক্ৰমী কৰোঁ, কাৰণ মই এইবাৰ নৰ্থ চালমাৰা মানকাছাৰত এইবাৰ পতাকা উত্তোলন কৰিছোঁ। মই মুখ্যমন্ত্ৰীক নিজে জনাইছোঁ, কিন্তু তাত দিয়ক কাৰণটো সেই মানুহখিনি নহ'লে কি হয়, স্বাধীনতাৰ পিছৰ পৰা কোনো ধৰণৰ মন্ত্ৰী থাকে বাহিৰৰ পৰা গৈ পেলাই পতাকা উত্তোলন কৰে। ঠিক তেনেকৈ আমাৰ হয়তো বৰদোৱা সত্ৰ বৰপেটা সত্ৰত মন্ত্ৰী বিধায়কে যায়, কিন্তু জিনকাটা সত্ৰত নাযায়, হয়তো মধুপুৰলৈ যায়, কিন্তু জিনকাটা সত্ৰ এটা উন্নত মন্ত্ৰ, ডুমুৰা সত্ৰ এটা উন্নত মন্ত্ৰ। সেইকাৰণে আজি মই জিনকাটা সত্ৰত আজি সেৱা লৈ আহিছোঁ। ভাল লাগিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।